বিশ্বনাথত ৰঙালী বিহু উদযাপন ৰামধেনু যুৱ মঞ্চই উদযাপন কৰিলে বিহু বিশ্বনাথৰ অন্যতম অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰামধেনু যুৱ মঞ্চই বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অতি উলহ মালহেৰে উদযাপন কৰিলে 16তম ৰঙালী বিহু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বিহু হুঁচৰি দলৰ লগতে বহুকেইটা জেং বিহু দলসহ প্ৰায় 20টাৰো অধিক বিহু দলে বিহু প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে বলিপুখুৰী ৰাস তথা বিহু বাকৰিত অনুষ্ঠিত হোৱা এই ৰঙালী মুকলি বিহুৰ সৈতে সংগতি ৰাখি কণ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা নৱ প্ৰজন্ম যাতে বিহুক আৰু চিনি পায় সেয়েহে বিহু বিষয়ক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে আমি এই পুকচাৰিআলি ৰামধেনু যুৱ মঞ্চৰ আমি এবাৰ হৈছে ইলেকশ্যনৰ কাৰণে আমাৰ ডেটটো আছিল 18 আৰু 19 এপ্ৰিল কিন্তু আমি এতিয়া অকণমান ডেট কৰি পেলাই আজি 12 মে'ত কৰিবলগীয়া হ'ল গতিকে ইয়াত ৰামধেনু অৰ্থটো হ'ল 7টা ৰং 7 ভনীৰ সহযোগিতাত আমাৰ যিখিনি হেৰাই যোৱা পৰম্পৰা সেইখিনি আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি এই ৰামধেনু যুৱ মঞ্চৰ জৰিয়তে পুকচাৰিআলি ৰাইজৰ সকলো জনগোষ্ঠীক সামৰি এই বিহুখন পাতিছোঁ আৰু উঠি অহা প্ৰজন্ম আমি যাতে শুদ্ধ ৰূপত আমাৰ অসমীয়া জাতিৰ যি বিহু স্বাভিমান বিহু এইটো জীয়াই ৰাখিবৰ কাৰণে শুদ্ধ ৰূপত যাতে আমি উঠি অহা প্ৰজন্মক দিব পাৰোঁ তাৰ স্বাৰ্থতে আচলতে আমি এই বিহুখন পতা হৈছোঁ ইয়াত শিৱসাগৰ গাজীপুৰীয়া এটা দল আছে তাৰপিছত পাঞ্চজন্য নাৰায়ণপুৰ আছে গহপুৰ আছে তাৰপিছত আপোনাৰ বৰদৈচিলা হাৱাজান আৰু আমাৰ বৰলিপৰীয়া জামুগুৰি বিশ্বনাথ আঞ্চলিক দল এনেকৈ 10টা দলে ইয়াত মুকলি বিহুত অংশগ্ৰহণ কৰিছে আৰু লগতে জেং বিহুত কিজানি এতিয়ালৈকে গম নাপাওঁ জইন কৰি আছে হয়তো 8টামান হ'ব চাগে আৰু বিহু দল এতিয়াতো গম পাইছোঁ যে আৰু 2টা বিহু দলে জইন কৰিছে আৰু মুঠতে 12টা বিহু দলে ইয়াত মানে অংশগ্ৰহণ কৰিছে মুকলি বিহু আৰু জেং বিহু বাহিৰে আৰু ইয়াত আমি চিত্ৰাংকন প্ৰতিযোগিতা সকলৰ বাবে ৰচনা প্ৰতিযোগিতা বিহুৰ ওপৰত আমি উঠি অহা প্ৰজন্মই বিহুৰ বিষয়ে লিখিবৰ কাৰণে এতিয়া কাৰণে লিখিতভাৱে তেওঁলোকক এটা ব্যৱস্থা কৰা হৈছে সেইকাৰণে এই দুটা নিউজ ডেস্ক ৰিপোৰ্ট নিয়মীয়া খবৰ